নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় পোহৰ পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি গোলাকাৰ দাপোন আৰু লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ আমি আগৰ ক্লাছত প্ৰতিফলন মানেনো কি শিকিছিলো পোহৰে সৰল ৰেখাত গতি কৰে আৰু পোহৰে কি কৰে গতিপথৰ দিশ সলনি কৰে হয় নে নহয় এখন চিকচিকিয়া মসৃণ পৃষ্ঠক আমি কি বুলি কৈছিলো দাপোন বুলি কৈছিলো দাপোনে কি কৰিব পাৰে পোহৰৰ প্ৰতিফলন ঘটাব পাৰে পোহৰ কোনো এক মাধ্যমৰ পৰা আহি দাপোনত পৰিলে আকৌ আগৰ মাধ্যমলৈ কি হৈ যায় উভতি যায় আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ অবতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব আমি আগৰ ক্লাছত সমতল দাপোনৰ বিষয়েও শিকিছিলো সমতল দাপোনৰ ক্ষেত্ৰত কি হৈছিল তুমি যদি সোঁহাতখন দাঙিছিলা তুমি নিজকে আইনাত কি যেন অনুভৱ কৰা যেন তোমাৰ বাওঁ হাতখনহে কি হৈছে উঠোৱা গৈছে আৰু অবতল দাপোন আৰু উত্তল দাপোন কি দাপোন আছিল ছাত্ৰ-ছাত্ৰীসকল অবতল দাপোন আৰু উত্তল দাপোন আছিল গোলাকাৰ দাপোন হয়নে নহয় এখন চামুচৰ উদাহৰণ দিছিলো মই চামুচখনৰ যি ভিতৰ ভাগ অন্তৰভাগ তাক কি বুলি কোৱা হৈছিল অবতল দাপোন বুলি কোৱা হৈছিল আৰু চামুচখনৰ যি বাহিৰলৈ উফন্দি উঠা অংশ তাক কি বুলি কোৱা হৈছিল তাক উত্তল দাপোন বুলি কোৱা হৈছিল চোৱা অবতল দাপোনৰ দ্বাৰা কেনেদৰেনো প্ৰতিবিম্ব গঠন হয় এখন অবতল দাপোন লোৱা দেখিছানে এখন অবতল দাপোন লব দিছে সূৰ্যৰ ফালে মুখ কৰি দাপোনখন ধৰা অবতল দাপোনখন কি কৰিব দিছে সূৰ্যৰ ফালে মুখ কৰি ধৰিব দিছে দাপোনখনে প্ৰতিফলিত কৰা পোহৰ ৰশ্মি এখিলা কাগজত পেলাবলৈ কি কৰিছে চেষ্টা কৰিছে দেখিছানে এইখন কি দাপোন এইখন হৈছে অবতল দাপোন এই অবতল দাপোনখন কিহৰ ফালে মুখ কৰি লব দিছে সূৰ্যৰ ফালে মুখ কৰি লব দিছে দাপোনখনে প্ৰতিফলিত কৰা পোহৰ ৰশ্মি এখিলা কাগজত কি কৰিব দিছে জানানে এই দাপোনখনে যি পোহৰ ৰশ্মি প্ৰতিফলিত কৰিছে এখিলা ধৰা কাগজ এই কাগজ এখনত কি কৰিব দিছে পেলাবলৈ চেষ্টা কৰিব দিছে চোৱা এটা উজ্জ্বল স্পষ্ট কিন্তু নোপোৱালৈ কাগজখিলাৰ দূৰত্বৰ প্ৰয়োজন মতে কম বেছি কৰিব দিছে আমি এটা উজ্জ্বল স্পষ্ট বিন্দু নোপোৱালৈকে কাগজখনৰ দূৰত্ব কি কৰি থাকিব লাগিব সলনি কৰি থাকিব লাগিব এই উজ্জ্বল বিন্দুটো দৰাচলতে কি জানানে সূৰ্যৰ প্ৰতিবিম্ব দেখিছানে কেনেকুৱা আচৰিত কথা আমি এটা উজ্জ্বল বিন্দু পাম যদি এখন অবতল দাপোন কি কৰো আমি এখন কাগজত অবতল দাপোনৰ পোহৰ ৰশ্মিৰ প্ৰতিফলিত পোহৰ ৰশ্মি যদি আমি এখন কাগজত পেলাবলৈ চেষ্টা কৰো তেনেহলে আমি এটা কি পাম উজ্জ্বল বিন্দু পাম আৰু সেই উজ্জ্বল বিন্দুটো কৰ জানানে উজ্জ্বল বিন্দুটো হৈছে সূৰ্যৰ প্ৰতিবিম্ব মন কৰা যে এই প্ৰতিবিম্বটো এখন পৰ্দাত গঠন হৈছে পৰ্দাত গঠন হোৱা প্ৰতিবিম্ব কি বুলি কোৱা হয় হৎ প্ৰতিবিম্ব বুলি কোৱা হয় যিবোৰ প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি তেনে প্ৰতিবিম্ব হৎ প্ৰতিবিম্ব আৰু যিবোৰ প্ৰতিবিম্ব পৰ্দাত পেলাব নোৱাৰি বা ধৰিব নোৱাৰি তেনে প্ৰতিবিম্বক অহৎ প্ৰতিবিম্ব বুলি কোৱা হয় সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বক পৰ্দাত পেলাব পৰা নগৈছিল দেখিছানে তাৰ মানে সমতল দাপোনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে সমতল দাপোনে অহৎ প্ৰতিবিম্ব গঠন কৰে এনে ধৰণৰ প্ৰতিবিম্বক কি বুলি কোৱা হয় অহৎ প্ৰতিবিম্ব বুলি কোৱা হয় যি প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি অবতল দাপোনৰ দ্বাৰা গঠিত এডাল মমবাতিৰ শিখাৰ প্ৰতিবিম্ব পৰ্দাত পেলাবলৈ চেষ্টা কৰো আহা দেখিছানে অবতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব আমি ক'ত পেলাবলৈ চেষ্টা কৰিছো এখন পৰ্দা স্ক্ৰীনত পেলাবলৈ চেষ্টা কৰিছো ক্ৰিয়াকলাপ এখন অবতল দাপোন কোনো এক আধাৰত সংস্থাপিত কৰি টেবুল এখনৰ ওপৰত থোৱা এখন কাৰ্ডবৰ্ডত বগা কাগজ এখিলা আঠা লগাই লোৱা ই এখন কিহৰ কাম কৰিব জানানে পৰ্দাৰ কাম কৰিব দেখিছানে কিহৰ কাম কৰিব এখন পৰ্দাৰ কাম কৰিব দেখিছা তাৰ পিছত চোৱা দাপোনৰ পৰা প্ৰায় 50 সেন্টিমিটাৰ ওপৰত জ্বলি থকা মমবাতি এডাল থোৱা দেখিছানে দাপোনৰ পৰা প্ৰায় 50 সেন্টিমিটাৰ ওপৰত কি কৰিব দিছে এডাল জ্বলি থকা মমবাতি থব দিছে তাৰ পিছত চোৱা শিখাৰ প্ৰতিবিম্ব পৰ্দাৰ ওপৰত পাবলৈ যত্নপৰ হোৱা শিখাৰ স্পষ্ট প্ৰতিবিম্ব নোপোৱা পৰ্যন্ত পৰ্দাখনৰ অৱস্থান কি কৰি থাকিব লাগিব সলনি কৰি থাকিব লাগিব শিখাৰ স্পষ্ট
প্ৰতিবিম্ব নোপোৱালৈকে আমি পৰ্দাখনৰ অৱস্থান কি কৰি থাকিব লাগিব সলনি কৰি থাকিব লাগিব সো অবতল দাপোনে সৃষ্টি কৰা হট প্ৰতিবিম্ব দেখিছানে অবতল দাপোনে সৃষ্টি কৰা হট প্ৰতিবিম্ব এই প্ৰতিবিম্বটো হট নে অহট এই শিখাটোৰ সমান আকাৰৰ হয়নে এই শিখাটোৰ এই যে প্ৰতিবিম্ব গঠন হৈছে এই শিখাটোৰ সমান আকাৰৰ হবনে ছাত্ৰ ছাত্ৰী সকল সোৱা এটো হৈছে মমবাতিৰ শিখা দেখিছানে আমি কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব দেখিবলৈ পাইছো দেখিছানে প্ৰতিবিম্বটো বিবৰ্ধিত হৈছে প্ৰতিবিম্ব লক্ষ্য বস্তুৰ তুলনাত কি হৈছে দেখিছানে বিবৰ্ধিত প্ৰতিবিম্ব গঠন হৈছে এতিয়া মমবাতিডাল দাপোনৰ ওচৰলৈ আনা আৰু ইয়াক বিভিন্ন দূৰত্বত স্থাপন কৰা দেখিছানে আকৌ মমবাতিডাল কি কৰিব দিছে দাপোনখনৰ ওচৰলৈ আনিব দিছে আনি ইয়াক বিভিন্ন দূৰত্বত কি কৰিব দিছে স্থাপন কৰিব দিছে প্ৰতিবাৰতে পৰ্দাত প্ৰতিবিম্ব পাবলৈ চেষ্টা কৰা আৰু প্ৰতিবাৰতে কি পাবলৈ আমি চেষ্টা কৰিব লাগিব যাতে আমি প্ৰতিবিম্ব পাওঁ মমবাতিডাল দাপোনখনৰ একেবাৰে ওচৰত থকা অৱস্থাত প্ৰতিবিম্বটো পৰ্দাত পোৱা সম্ভৱ হ'বনে ছাত্ৰ ছাত্ৰী সকল সোৱা অবতল দাপোনে গঠন কৰা অহট প্ৰতিবিম্ব এয়া তোমালোকৰ আগত কিহৰ চিত্ৰ দেখুৱা হৈছে অবতল দাপোনে গঠন কৰা অহট প্ৰতিবিম্বৰ চিত্ৰ দেখুৱা হৈছে সোৱা অবতল দাপোনৰ ব্যৱহাৰ অবতল দাপোন কি কৰা হয় বহুত ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় দন্ত চিকিৎসকসকলে দাঁতৰ পৰীক্ষা কৰিবৰ কাৰণেও কি কৰে জানানে অবতল দাপোন ব্যৱহাৰ কৰে কাৰণ অবতল দাপোনে গঠন কৰা প্ৰতিবিম্ব কি হয় জানানে বিবৰ্ধিত হয় সেই কাৰণে অবতল দাপোনক বিবৰ্ধক কাচ ম্যাগনিফাইং গ্লাস হিচাপেও কি কৰা হয় ব্যৱহাৰ কৰা হয় সোৱা অবতল দাপোন বিভিন্ন কামত ব্যৱহাৰ কৰা হয় চিকিৎসকে চকু কাণ নাক আৰু ডিঙি পৰীক্ষা কৰোতে কি দাপোন ব্যৱহাৰ কৰে অবতল দাপোন ব্যৱহাৰ কৰে দেখিছানে দাঁতৰ পৰীক্ষা চকু কাণ নাক আদি পৰীক্ষা দাঁতৰ এই সকলোবোৰ পৰীক্ষা কৰিবলৈ কি দাপোন ব্যৱহাৰ কৰে অবতল দাপোন ব্যৱহাৰ কৰে কাৰণ অবতল দাপোনে সদায় কেনেকুৱা প্ৰতিবিম্ব বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে দন্ত চিকিৎসকসকলেও দাঁতৰ পৰিবৰ্ধিত প্ৰতিবিম্ব চাবলৈকে কি দাপোন ব্যৱহাৰ কৰে অবতল দাপোন ব্যৱহাৰ কৰে গতিকে তোমালোকে অবতল দাপোনৰ ব্যৱহাৰখিনি মনত ৰাখিবা টৰ্চ মটৰ গাড়ী আৰু স্কুটাৰৰ হেডলাইটৰ প্ৰতিফলক অবতল আকৃতিৰ দেখিছানে অবতল পৃষ্ঠ টৰ্চ মটৰ গাড়ী আৰু স্কুটাৰৰ যি হেডলাইট কেনেকুৱা প্ৰকৃতিৰ হয় অবতল পৃষ্ঠ হয় দেখিছানে অবতল প্ৰকৃতিৰ হয় যেতিয়া আমি নতুন সাইকেল এখনত উঠি টিলিঙাটোৰ চিকচিকিয়া পৃষ্ঠত আমাৰ প্ৰতিচ্ছবিখন পৰ্যবেক্ষণ কৰো তেতিয়া আমি নিজকে কেনেকুৱা দেখা পাওঁ আমি দেখিলো যে আমাৰ ছবিখন থিয় আৰু আকাৰত সৰু দেখিছানে তেতিয়া আমি আমাৰ প্ৰতিবিম্ব কেনেকুৱা দেখা পাওঁ যে আমাৰ প্ৰতিবিম্ব থিয় কিন্তু আকাৰত কি হয় সৰু হয় টিলিঙাটো এক প্ৰকাৰৰ গোলাকাৰ দাপোন দেখিছানে সাইকেলৰ যেটো টিলিঙা থাকে যেটো ঘণ্টা থাকে হয়নে নহয় হেতু এখন কি হয় গোলাকাৰ দাপোন হয় টিলিঙাটোৰ প্ৰতিফলিত পৃষ্ঠভাগ কি হয় জানানে উত্তল হয় দেখিছা সাইকেলৰ যে টিলিঙা থাকে সেই টিলিঙাটোত কি দেখো আমাৰ মুখখনৰ প্ৰতিবিম্বটো আমি সৰু দেখো গতিকে সেই দাপোনখন কি দাপোন হয় জানানে ছাত্ৰ ছাত্ৰী সকল সেই দাপোনখন হয় উত্তল দাপোন সোৱা এবাৰ আমি চাম উত্তল দাপোনৰ দ্বাৰা গঠিত প্ৰতিচ্ছবি আমি সদায় প্ৰতিবিম্ব পাওঁ যি অহট থিয় আৰু লক্ষ্য বস্তুতকৈ সৰু গতিকে উত্তল দাপোনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে ছাত্ৰ ছাত্ৰীসকল অহট প্ৰতিবিম্ব থিয় প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুতকৈ প্ৰতিবিম্ব সদায় কি হ'ব সৰু হ'ব দেখিছানে অবতল দাপোনে বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে কিন্তু উত্তল দাপোনে কেনেকুৱা প্ৰতিবিম্ব সৰু প্ৰতিবিম্ব গঠন কৰে তোমালোকে মনত ৰাখিবা উত্তল দাপোনে সদায় কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে অহট থিয় আৰু লক্ষ্য বস্তুতকৈ আকাৰত প্ৰতিবিম্ব কি হ'ব সৰু হ'ব এবাৰ চোৱা অটোমোবাইলত হয়নে নহয় কাঠৰ দাপোন হিচাপে ব্যৱহাৰ কৰা দাপোনবোৰ সদায় কি হয় উত্তল দাপোন হিচাপে ব্যৱহাৰ কৰা হয় স্কুটাৰৰ যে গাড়ীৰ চালকে কি কৰে পিছফাললৈ চাবলৈ সকলোবোৰ যান বাহনৰ পিছফাললৈ চাবলৈ সদায় কি দাপোন ব্যৱহাৰ কৰা হয় উত্তল দাপোন তাৰ মানে গাড়ীৰ যেটো ৰিয়েৰ ভিউ চাবৰ কাৰণে উত্তল দাপোন ব্যৱহাৰ কৰা হয় কাৰণটো কি জানানে উত্তল দাপোনে বিস্তৃত এলেকা এটাত কি কৰে হিচৰতি হৈ থকা লক্ষ্য বস্তুবোৰৰ কি কৰিব পাৰে প্ৰতিবিম্ব গঠন কৰিব পাৰে ফলত গাড়ী চালকজনে কি কৰিব পাৰে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ বা পিছফালৰ যান বাহনবোৰ চাই
কি কৰিব পাৰে নিৰাপদে গাড়ী চলাব পাৰে সেইভাবে ইয়াৰ ব্যৱহাৰে চালকক পিছফালৰ যান-বাহনবোৰ দৃষ্টিগোচৰ কৰাত কি কৰে সহায় কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল গাড়ীৰ পিছলৈ চোৱা বাহন হিচাপে কি দাপোন ব্যৱহাৰ কৰা হয় সদায় উত্তল দাপোন ব্যৱহাৰ কৰা হয় অটোমোবাইলৰ কাষৰ দাপোন হিচাপে সদায় কেনেকুৱা দাপোন ব্যৱহাৰ কৰা হয় সদায় উত্তল দাপোন ব্যৱহাৰ কৰা হয় এতিয়া আমি চাওঁ আহা লেন্সৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব বহুত সৰু আখৰ পঢ়িবলৈ ইয়াক ব্যৱহাৰ কৰা হয় দেখিছানে লেন্স বহুত সৰু আখৰ পঢ়িবলৈ ইয়াক কি কৰা হয় ব্যৱহাৰ কৰা হয় দেখিছানে বহুত সৰু আখৰ পঢ়িবৰ কাৰণে কিহৰ ব্যৱহাৰ কৰা হৈছে এখন বিবৰ্ধক কাঁচ ম্যাগনিফাইং গ্লাস লেন্স বুলি কোৱা হয় তুমি কেঁচু অথবা পইতাচোৰা জাতীয় জীৱৰ শৰীৰৰ অংশবোৰ নিৰীক্ষণ কৰিবলৈকো হয়তো ইয়াক ব্যৱহাৰ কৰিছা দেখিছানে কেঁচু অথবা পইতাচোৰা জাতীয় জীৱৰ শৰীৰৰ অংশবোৰ নিৰীক্ষণ কৰিবলৈও আমি কি কৰিছো লেন্স ব্যৱহাৰ কৰিছো বিবৰ্ধক কাঁচ আচলতে এখন বিশেষ ধৰণৰ লেন্স দেখিছানে যি ম্যাগনিফাইং গ্লাস আছে আমি কি কৰো আমি সৰু বস্তু ডাঙৰকে চাবলৈ ব্যৱহাৰ কৰো গতিকে সেইখনো এখন কি হৈ যায় জানানে সেইখনো এখন হয় লেন্স আৰু এই লেন্স কেই প্ৰকাৰৰ থাকে জানানে দুই প্ৰকাৰৰ থাকে লেন্স কেই প্ৰকাৰৰ থাকে ছাত্ৰ-ছাত্ৰীসকল দুই প্ৰকাৰৰ থাকে এখন হয় উত্তল লেন্স আৰু এখন হয় অবতল লেন্স দেখিছানে উত্তল লেন্সৰ আকৃতিটো কেনেকুৱা দেখিছানে ইয়াৰ মাজৰ অংশ শকত কিন্তু দাঁতিৰ অংশ কি হৈ যায় জানানে ক্ষীণ হয় কিন্তু অবতল লেন্সৰ আকৌ কি হৈ যায় মাজৰ অংশ ক্ষীণ কিন্তু দাঁতিৰ অংশ আকৌ কি হৈ যায় বহল হৈ যায় চশমা দূৰবীক্ষণ আৰু অনুবীক্ষণ যন্ত্ৰত লেন্স ব্যাপক ৰূপত ব্যৱহাৰ কৰা হয় ব্যৱহাৰবোৰ মনত ৰাখিবা চশমা দূৰবীক্ষণ আৰু অনুবীক্ষণ যন্ত্ৰত লেন্স ব্যাপক ৰূপত ব্যৱহাৰ কৰা হয় যিবোৰ লেন্সৰ দাঁতিৰ তুলনাত মাজভাগ ডাঠ সেইবোৰক উত্তল লেন্স বুলি কোৱা হয় কনভেক্স লেন্স এখন কি লেন্স উত্তল লেন্স এই উত্তল লেন্সৰ মাজভাগ কি হয় মাজভাগ ডাঠ হয় দেখিছানে এই মাজভাগ কি হয় ডাঠ হয় কিন্তু এই যে দাঁতিৰ অংশ কি হৈ যায় জানানে দাঁতিৰ অংশ মাজভাগৰ তুলনাত কি হয় পাতল হয় এনেদৰে মনত ৰাখিবা এয়া হৈছে উত্তল লেন্সৰ আকৃতি চোৱা যিবোৰ লেন্সৰ দাঁতিতকৈ মাজভাগ কি হয় পাতল দেখিছানে দাঁতিতকৈ মাজভাগ পাতল সেইবোৰক কি বুলি কোৱা হয় অবতল লেন্স বুলি কোৱা হয় দেখিছানে অবতল লেন্স দেখিছানে নাই অবতল লেন্স এখন অবতল লেন্স দেখিছানে ইয়াৰ মাজভাগ কি হয় মাজ অংশখিনি পাতল হয় কিন্তু যে দাঁতিৰ অংশখিনি কি হৈ যায় জানানে ডাঠ হয় সো লেন্সবোৰ স্বচ্ছ আৰু ইয়াৰ মাজেৰে কি পাৰ হৈ যাব পাৰে পোহৰ পাৰ হৈ যাব পাৰে দেখিছানে লেন্সবোৰ স্বচ্ছ আৰু লেন্সৰ মাজেৰে কি পাৰ হৈ যাব পাৰে পোহৰ পাৰ হৈ যাব পাৰে চোৱা লেন্সৰ সহায়ত খেলু আহা এখন উত্তল লেন্স অথবা এখন বিবৰ্ধক কাঁচ লোৱা দেখিছানে এখন উত্তল লেন্স অথবা এখন কি কাঁচ লব দিছে বিবৰ্ধক কাঁচ লব দিছে এইখনক সৌৰ ৰশ্মিৰ পথত স্থাপন কৰা দেখিছানে এখন বিবৰ্ধক কাঁচ লৈ তাক সৌৰ ৰশ্মিৰ পথত কি কৰিব দিছে স্থাপন কৰিব দিছে চিত্ৰত দেখুৱাৰ দৰে এখিলা কাগজ থোৱা দেখিছানে চিত্ৰত দেখুৱাৰ দৰে কি কৰিব দিছে এখিলা কাগজ ৰাখিব দিছে কাগজখনত এটা উজ্জ্বল ফুট নপৰালৈকে কাগজ আৰু লেন্সৰ মাজৰ দূৰত্ব প্ৰয়োজন মতে কম বেছি কৰা দেখিছানে কাগজখনত এটা উজ্জ্বল ফুট নপৰালৈকে আমি কি কৰিব লাগিব লেন্সখন আৰু কাগজখনৰ মাজৰ দূৰত্ব আমি কি কৰি থাকিব লাগিব হাল সলনি বা কম বেছি কৰি থাকিব লাগিব সো উজ্জ্বল ফুট পোৱাৰ পিছত লেন্স আৰু কাগজখিলা কেইমিনিটমানৰ কাৰণে স্থিৰ কৰি ধৰি ৰাখা আমি লক্ষ্য কৰো যে কাগজখন দেখিছানে কি হ'বলৈ আৰম্ভ কৰিছে কাগজখন জ্বলিবলৈ আৰম্ভ কৰিছে দেখিছানে কি আচৰিত কথা কাগজখন জ্বলিবলৈ আৰম্ভ কৰিছে এইটো কিয় হৈ যায় জানানে এইটো এই কাৰণে হয় যে পোহৰ ৰশ্মিবোৰৰ তাত কি হৈ যায় জানানে অভিসৰণ হয় সো কাৰণ সূৰ্যৰ পোহৰৰ সমান্তৰাল ৰশ্মিবোৰ কাগজ এখনৰ সৰু বিন্দু এটালৈ কি হৈ যায় জানানে অভিসৰণ হয় মনত ৰাখিবা
এতিয়া উত্তল লেন্সৰ ঠাইত অৱতল লেন্স লোৱা হল চোৱা এইবাৰ আমি কাগজত উজ্জ্বল বিন্দু পোৱা নাই দেখিছানে উত্তল লেন্সৰ হলনি যদি আমি একেই পৰীক্ষা অৱতল লেন্স লৈ পেলাই কৰো তেতিয়া কিন্তু আমি কোনো ধৰণৰ উজ্জ্বল বিন্দু নাপাওঁ আমি গোলাকাৰ দাপোনৰ ক্ষেত্ৰত দেখিছিলো যে লক্ষ্যবস্তুৰ বেলেগ বেলেগ অৱস্থানত প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰৰ কি হয় পৰিৱৰ্তন হয় লেন্সৰ ক্ষেত্ৰতো এইটো একেই সত্যনে বাৰু হয়নে নহয় গতিকে আমি এতিয়া এটো কি কৰিব লাগিব চাব লাগিব এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল এইখন ধৰা উত্তল লেন্স এইখন হৈছে উত্তল লেন্স দেখিছানে আৰু এইখন কি অৱতল লেন্স এতিয়া আমি উত্তল লেন্সৰ ক্ষেত্ৰত কি পাইছিলো পোহৰ ৰশ্মিৰ অভিসৰণ হয় ধৰা এয়া কি হৈছে পোহৰ ৰশ্মি আহিছে উত্তল লেন্সে কি কৰে জানানে এটা নিৰ্দিষ্ট বিন্দুলৈ পোহৰৰ ৰশ্মি কি কৰে জানানে অভিসৰণ কৰে তাৰমানে উত্তল লেন্সে সদায় পোহৰ ৰশ্মি কি কৰে জানানে একত্ৰিত কৰে দেখিছানে পোহৰ ৰশ্মিবোৰ এটা বিন্দুলৈ কি কৰে একত্ৰিত কৰে ইয়াকে কি বুলি কোৱা হয় অভিসৰণ বুলি কোৱা হয় কিন্তু অৱতল লেন্সে পোহৰৰ ৰশ্মি কি কৰে জানানে একদম বিয়পাই দিয়ে চোৱা অৱতল লেন্সে পোহৰৰ ৰশ্মি কি কৰে পোহৰৰ ৰশ্মি বিয়পাই দিয়ে এই পাৰ্থক্যটো তোমালোকে মনত ৰাখিবা দেখিছানে অৱতল লেন্সে পোহৰ একদম ফেলাই দিব বিয়পাই দিব কিন্তু উত্তল লেন্সে কি কৰে পোহৰ ৰশ্মিবোৰ একত্ৰিত কৰে চোৱা উত্তল লেন্স আৰু অৱতল লেন্সৰ মাজত পাৰ্থক্য এখন উত্তল লেন্স সাধাৰণতে তাৰ ওপৰত আপতিত পোহৰৰ অভিসাৰী এক বিন্দুগামী দেখিছানে ছাত্ৰ ছাত্ৰীসকল পোহৰৰ ৰশ্মিবোৰ কি কৰিছে পোহৰৰ ৰশ্মিবোৰ এটা বিন্দুলৈ কি কৰিছে অভিসাৰী কৰিছে এক বিন্দুমুখী কৰিছে কিন্তু অৱতল লেন্সে পোহৰক অপসাৰী কৰে ক্ৰমান্বয়ে আঁতৰি যোৱা আৰু ইয়াক অপসাৰী লেন্স বুলি কোৱা হয় দেখিছানে পোহৰৰ ৰশ্মিবোৰ আহি অৱতল লেন্সে কি কৰিছে অৱতল লেন্সে পোহৰ ৰশ্মি চাৰিওফালে কি কৰি দিছে অপসাৰী কৰিছে চাৰিওফালে বিয়পাই দিছে অৱতল লেন্সে পোহৰৰ ৰশ্মিবোৰ কি কৰিছে বিয়পাই দিছে এবাৰ চোৱা এটা ক্ৰিয়াকলাপ অৱতল দাপোনৰ ক্ষেত্ৰত কৰাৰ দৰে এখন উত্তল লেন্স লোৱা হল আৰু ইয়াক এক আধাৰত স্থাপন কৰা হল তাৰ পাছত ইয়াক টেবুল এখনৰ ওপৰত থোৱা হল লেন্সখনৰ পৰা প্ৰায় 50 সেন্টিমিটাৰ দূৰত্বত এডাল জ্বলি থকা মমবাতি থোৱা হল দেখিছানে লেন্সখনৰ পৰা প্ৰায় কিমান সেন্টিমিটাৰ দূৰত্বত 50 সেন্টিমিটাৰ দূৰত্বত কি কৰা হল এটা লক্ষ্যবস্তু মানে এডাল জ্বলি থকা মমবাতি থোৱা হল লেন্সখনৰ আন্তঃফালে স্থাপন কৰা এখন কাগজৰ পৰ্দাত মমবাতিৰ প্ৰতিবিম্বটো ধৰিবলৈ চেষ্টা কৰা হল মমবাতিৰ হ্ৰাস পোৱা প্ৰতিবিম্ব পৰ্দাত গ্ৰহ লৈ উঠে দেখিছানে মমবাতিৰ হ্ৰাস হোৱা প্ৰতিবিম্ব দেখিছানে মমবাতিৰ হ্ৰাস হোৱা প্ৰতিবিম্ব কি হৈছে পৰ্দাত গ্ৰহ লৈ উঠিছে আৰু এয়া এক কি প্ৰতিবিম্ব হট প্ৰতিবিম্ব যেতিয়া কোনো বস্তুক উত্তল লেন্সৰ পৰা বহু দূৰত ৰখা হয় তেতিয়া গঠিত ছবিখন হট ওলোটা আৰু বস্তুটোতকৈ বহুত সৰু হয় মনত ৰাখিবা তেতিয়া কি হয় প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ বহুত সৰু হয় আৰু কি হ'ব হট হ'ব আৰু কি হ'ব ওলোটা প্ৰতিবিম্ব গঠন হ'ব শিখাৰ চুকা ছবি এখন পাবলৈ আমি হয়তো পৰ্দাখন লেন্সৰ ফালে বা আঁতৰাই নিব লাগিব লেন্সৰ পৰা বিভিন্ন দূৰত্বত ৰখা লক্ষ্য বস্তুৰ বাবে উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্ব দেখিছানে উত্তল লেন্সে পৰ্দাত কি কৰিছে প্ৰতিবিম্ব গঠন কৰিছে দেখিছা এতিয়া লেন্সৰ পৰা মমবাতিটোৰ দূৰত্ব আমি কি কৰিছো হলনি কৰি লৈছো এবাৰ চোৱা অৱতল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব অৱতল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় অহত থিয় আৰু লক্ষ্য বস্তুতকৈ কি হয় আকাৰত সৰু হয় মনত ৰাখিবা অৱতল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় অহত প্ৰতিবিম্ব মানে পৰ্দাত ধৰা পেলাব নোৱাৰি আৰু থিয় প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুতকৈ সদায় কি হ'ব আকাৰত সৰু হ'ব এবাৰ চাও আহা সূৰ্যৰ পোহৰ বগা নে ৰঙীন আমি সূৰ্যৰ পোহৰ বগা দেখা পাও কিন্তু সূৰ্যৰ পোহৰ আসলতে বগা পোহৰ বুলি একো পোহৰ নাই এই যে বগা পোহৰ আসলতে সাতটা ৰঙৰ সমষ্টি তোমালোকে মনত ৰাখিবা চোন সূৰ্যৰ পৰা অহা পোহৰ বগা ইয়াক ৰঙীন দেখা না যায় গতিকে ৰংবৰ্ণ কৰ পৰানো
আহে সো ৰামধেনুক আকাশত অনেক ৰঙেৰে এক বৃহৎ বৃত্তচাপ হিচাপে দেখা যায় দেখিছানে ৰামধেনু যি এক প্ৰাকৃতিক বৰ্ণালী হয় আৰু বৰষুণৰ পিছত সৃষ্টি হোৱা বৰ্ণালী এই বৰ্ণালী আসলতে কি জানানে এক বৃহৎ বৃত্তচাপ হয় ৰামধেনুক আকাশত বৃহৎ বৃত্তচাপ হিচাপে দেখা যায় দেখিছানে এটা ৰামধেনুত কেইটা ৰং থাকে সাতটা ৰং থাকে যাক আমি কি বুলি কওঁ ভিবগ্যৰ বুলি কওঁ হয়নে নহয় V for violet বেঙুনিয়া I for কি হয় V for violet বেঙুনিয়া I for indigo ঘন নীলা B for blue নীলা G for green সেউজীয়া Y for yellow হালধীয়া O for orange কমলা আৰু R for red ৰঙা দেখিছানে এই ৰামধেনুত কি হয় এই সাতটা ৰং আছে সো ফুমাৰি সাবুন পানীৰ বুদবুদ উঠালে হেবোৰ ৰং বিৰঙী হৈ পৰে তোমালোকে নিশ্চয় হয়তো এটো কৰি পাইছা ফুমাৰি আমি যেতিয়া সাবুন পানীৰ বুদবুদ উঠাও তেতিয়া বুদবুদবোৰ কি হৈ পৰে বিভিন্ন ৰং বিৰঙী ধৰণৰ হৈ পৰে সো একেদৰে CD এখনৰ পৃষ্ঠত পোহৰ প্ৰতিফলিত হলেও কি হৈ যায় জানানে বহু ৰঙৰ উপস্থিতি দেখা পোৱা যায় এইবোৰ অভিজ্ঞতাৰ আধাৰত আমি ক'ব পাৰোনে যে সূৰ্যৰ পোহৰ বিভিন্ন ৰঙৰ মিশ্ৰণ ছাত্ৰ-ছাত্ৰীসকল আমি অনুসন্ধান কৰি চাও আহা এটা ক্ৰিয়াকলাপ চোৱা এটুকুৰা কাঁচৰ প্ৰিজম লোৱা হল অন্ধকাৰ কোঠালি এটাৰ খিৰিকীৰ সৰু ছিদ্ৰ এটাৰ মাজেৰে সূৰ্যৰ ক্ষীণ কিৰণ এটা প্ৰিজম টুকুৰাৰ পৃষ্ঠ এখনত পৰিবলৈ দিয়া হল দেখিছানে এই টুকুৰা ধুনিয়া প্ৰিজম আৰু এই প্ৰিজম টুকুৰাৰ মাজেৰে কি যাবলৈ দিয়া হল বগা পোহৰ যাবলৈ দিয়া হল দেখিছানে আনখন পৃষ্ঠইদি ওলাই আহা পোহৰ এখিলা বগা কাগজ বা বগা বেৰত কি কৰিবলৈ দিয়া হৈছে পৰিবলৈ দিয়া হৈছে চোৱা ইয়াৰ পৰা গম পোৱা যায় যে সূৰ্যৰ পোহৰ দেখিছানে এই টুকুৰা ধুনিয়া প্ৰিজম হয়নে নহয় চোৱা এই প্ৰিজম টুকুৰাৰ মাজেদি যেতিয়া বগা পোহৰ যাবলৈ দিয়া হৈছে দেখিছানে কি ধুনিয়া সাতটা ৰঙৰ মিশ্ৰণ কি হৈছে দেখিবলৈ পোৱা গৈছে দেখিছানে প্ৰিজম এটুকুৰে সূৰ্যৰ বগা পোহৰক কেইটা ৰঙলৈ পৃথক কৰিছে ছাত্ৰ-ছাত্ৰীসকল সাতটা ৰঙলৈ পৃথক কৰিছে গতিকে প্ৰিজমৰ মাজেৰে বগা পোহৰৰ সদায় কি হয় জানানে বিচ্ছুৰণ সংঘটিত হয় তাৰ মানে বগা পোহৰ ইয়াৰ উপাংশ ৰং বিলাক তাৰ মানে ইয়াৰ সাতটা উপাংশ ৰঙলৈ কি হৈ যায় বিভক্ত হৈ যায় সো আমি এই সাতটা ৰং মিহলাই বগা পোহৰ পাব পাৰো দেখিছানে চোৱা এটা ক্ৰিয়াকলাপ দেখিছানে এখন কি হয় থাল হয়নে নহয় চোৱা সাতটা ৰঙৰ থাল হয়নে ঘূৰ্ণীয়মান অৱস্থাত ইয়াক দেখিছানে বগা যেন লাগে যদি আমি এই থালখন কি কৰো আমি যদি এনেদৰে ঘূৰাও তেতিয়া এই থালখনৰ কি হ'ব গুটেই কিটা ৰঙৰ কি হ'ব একত্ৰিত হৈ তা কেনেকুৱা যেন লাগিব বগা পোহৰৰ থাল যেন লাগিব আৰু এই থালখনক কি বুলি কোৱা হয় জানানে নিউটনৰ কাহি বুলি কোৱা হয় সো থালখন যেতিয়া দ্ৰুত গতিত ঘূৰে তেতিয়া ৰংবোৰ একেলগে মিহলি হৈ যায় আৰু থালখন বগা ৰঙৰ যেন লাগে এনে থালক জনপ্ৰিয়ভাৱে নিউটনৰ কাহি বুলি জনা যায় দেখিছানে এনে থালক জনপ্ৰিয়ভাৱে নিউটনৰ কাহি বুলি জনা যায় এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব স্কুটাৰত পাৰ্শ্ব দাপোন হিচাপে ড্যাশ দাপোন ব্যৱহাৰ কৰা হয় স্কুটাৰত পাৰ্শ্ব দাপোন হিচাপে কি দাপোন ব্যৱহাৰ কৰা হয় উত্তল দাপোন ব্যৱহাৰ কৰা হয় অবতল দাপোনৰ দ্বাৰা সদায় হট প্ৰতিবিম্ব গঠন হয় ই শুদ্ধ নে অশুদ্ধ অবতল দাপোনৰ দ্বাৰা সদায় হট প্ৰতিবিম্ব গঠন নহয় গতিকে ই হ'ব কি অশুদ্ধ তৃতীয় প্ৰশ্ন বগা পোহৰ কেইটা ৰঙেৰে গঠিত বগা পোহৰ 5টা 6টা 7টা 8টা উত্তৰটো কি হ'ব 7টা ৰঙেৰে গঠিত গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো গোলাকাৰ দাপোন আৰু লেন্সৰ দ্বাৰা হোৱা গঠন হোৱা প্ৰতিবিম্বৰ আকাৰ আৰু আকৃতিৰ বিষয়ে লগতে বগা পোহৰ যে 7টা ৰঙৰ সমষ্টি ইয়াকো আমি জানিব পাৰিলো আশা কৰিছো তোমালোকে বুজি পাইছা আজিলৈ আহিছো ধন্যবাদ